যোৱাকালি দেখা গৈছে যে কংগ্ৰেছৰ এগৰাকীয়ে তেওঁলোকে গোপন বৈঠকত কৈ আছে যে বুথ কেপচাৰিং কৰিব, দাদাগিৰি কৰিব, গুণ্ডাগিৰি কৰিব। কি ক'ব এই সন্দৰ্ভত? হয়, কালি মই দেখিছোঁ যে এটা গোপন বৈঠক হৈছে। হাফিজ ৰছিদ চৌধুৰীও আছিলে আৰু আব্দুল সবুৰ তাপাদাৰ এখেত আছিলে আৰু এটা কনফিডেন্সিয়েল মিটিং কৰি আছিলে যে ভোট কেনেকৈ কেপচাৰিং কৰিব লাগে। কৈছে কেপচাৰিং কৰিম, দাদাগিৰি কৰিম, যি লাগে ভোট কেপচাৰিং কৰিবই লাগে। কাৰণ সিহঁতৰ সংগঠন এতিয়া নাইকিয়া হৈ গ'ল, সেইকাৰণে সেইটো বেলেগ এটা ৰাস্তা অৱলম্বন কৰিব নেকি এনেকৈ ভাবি আছে। কিন্তু চাইজ দেখিছে যে মানুহ এতিয়া বিজেপিৰ লগত আছে, সিহঁতৰ ভোট নাই, সেইকাৰণে কেপচাৰিং চেপচাৰিং কৰাৰ এটা সিদ্ধান্ত লৈ আছে, এটা ষড়যন্ত্ৰ কৰি আছে। ষড়যন্ত্ৰ কৰিব নোৱাৰে, আমিও আছো, বিজেপিৰ মানুহ বহুত আছে আমাৰ লগত আছে, আমি এইটো প্ৰতিহত কৰিম। আৰু মই প্ৰশাসনক কৈ আছো যে আপোনালোকে এইটো চাওক, এইটো কি কৰি আছে কংগ্ৰেছ। এতিয়া দেখিছে কংগ্ৰেছৰ ভোট নাই, সেইকাৰণে কেপচাৰিং কৰিব, দাদাগিৰি কৰিব, কিবা কৰিব, এইটো ষড়যন্ত্ৰ কৰি আছে। একজন জ্যেষ্ঠ অধিবক্তা, যি কৈছে তেওঁ একজন জ্যেষ্ঠ অধিবক্তা। হয় হয়, দুইজন অভিবক্তা, তাৰ পিছতে এই এনেকুৱা এটা নিকৃষ্ট এটা কাম কৰিবৰ কাৰণে যে প্লেনিং কৰি আছে, এইটো বহুত বেয়া কথা। এনেকুৱা কৰিলে আমিও আছো, আমাৰ লগত নোৱাৰে, কেনেকৈ কেপচাৰিং কৰিব আমিও চাম কেনেকৈ কেপচাৰিং কৰিব। আৰু প্ৰশাসন আছে, এনে কৰি ল'ব নেকি কেপচাৰিং? এই সন্দৰ্ভত কিবা আপোনালোকে গোচৰ কৰিব নেকি? চাওঁ, মই গোচৰ এটা কৰিব লাগিব, নহ'লেতো এনেকৈ যদি কৰে ইলেকশ্যনৰ দিনতো প্ৰব্লেম হৈ যাব। হ'ব, তাৰ কাৰণে আমি চাওঁ, গোচৰ এটা কৰিব লাগিব। UDF কৈ আছে গোচৰ কৰিব, আমিও কৰিম। কাৰণ এনেকুৱাই এইটো চাওক, এইটো ডেমক্ৰেচিত মানুহে আমি ভোট দিব, ইয়াত কিয় কেপচাৰিং আছে? কংগ্ৰেছৰ এইটো হেবিট আগৰ পৰাই এনেকুৱা কংগ্ৰেছ কৰি থাকে। আৰু ক'ব যে EVM-ৰ গণ্ডগোল আছে, কিবা আছে, আৰু নিজে নিজে কি কৰি আছে, নিজে কেপচাৰিং দাদাগিৰিৰ কথা কৈ আছে। কেনেকে দাদাগিৰি কৰে? ভাবে নেকি যে কংগ্ৰেছৰ ভোট নাইকিয়া হৈ গৈছে, এইকাৰণে আৰু সেইটোৱেতো হয়, ভোট যদি থাকে কিয় কেপচাৰিং কথা ভাবিব? এই আমাৰ কেণ্ডিডেট লগত বহি এনেকুৱা ভাবি আছে যে ভোট কেপচাৰিং কৰিব লাগিব, দাদাগিৰি কৰিব লাগিব, মানে ভোট নাই। ভোট থাকিলে এনেকৈ ভাবে নেকি? আমিতো কোনোদিন ভাবা নাই এনেকুৱা। আমিতো ভাবিছো অপেনলি মানুহ আহিব, আমাক ভোট দিব। এইবাৰৰ নিৰ্বাচনত দেখা গৈছে যথেষ্ট সংখ্যক সংখ্যালঘু মানুহ বিজেপিত যোগদান কৰি আছে, প্ৰায় প্ৰতিদিনাই 100-200 যোগদান কৰি আছে। গতিকে এই ইয়ালৈ কিবা মানে তেওঁলোকে কিবা মনত কিবা দুখ পাইছে বা এনেদৰে কিবা আছে নেকি? এইটোতো আছেই যে মাইকী মানুহ এতিয়া দেখিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ভাল কাম কৰি আছে, আমাৰ লগত আহি আছে, অপেনলি বিজেপি ছাপোৰ্ট কৰি আছে। আৰু বহুত মাইকী মানুহে মোক কৈছে যে কংগ্ৰেছৰ পৰা তেওঁলোকে থ্ৰেটেনিং আহি আছে যে তোমালোকে মুছলিমে কিয় বিজেপি কৰিছে, এনেকুৱা থ্ৰেটেনিং আহি আছে। তাৰপিছত মানুহে কৈছে থ্ৰেটেনিং আমি আছো, আমি বিজেপিৰ লগত থাকিম। সেইকাৰণে এইটো প্লেনিং কৰি আছে যে আমি কিবা কেপচাৰিং কৰি দিম, দাদাগিৰি কৰিম, দাদাগিৰি কৰি ভোটটো ল'ম। এইটো নোৱাৰে, আমি আছো। আৰু মাইনৰিটি মানুহক থ্ৰেটেনিং দি আছে। বহুত মানুহে পাৰ্চনেলি মোক কৈছে, মই ক'লো গোচৰ, সেইটোও গোচৰ হ'ব যে কোনে কোনে থ্ৰেটেনিং দি আছে ফোনত। এইবিলাকো কৰি আছে কংগ্ৰেছৰ মানুহ।